পৰি পৰি উঠাচোন তুমি কিবা এটা খাই লোৱা মোৰ একো খাব মন যোৱা নাই মই এতিয়া একো নাখাওঁ আজি 3 দিন হ'ল তুমি একো এটা খোৱা নাই এনেকৈ থাকিলে তুমি দুৰ্বল হৈ যাবা নহয় উঠা কিবা এটা খাই লোৱা মই কৈছো নে নাখাওঁ বুলি জোৰ কৰি নাথাকিবা যেতিয়ালৈকে মই মোৰ প্ৰশ্নৰ উত্তৰ নাপাওঁ তেতিয়ালৈকে মই একো নাখাওঁ চোৱা পৰি 2 এদিনতে দেউতা অহা কথা আছে তুমি যদি এনেকৈ থাকা দেউতাই আহি দেখিলে মনত বৰ কষ্ট পাব দেউতা কোন দেউতা মোৰতো কোনো দেউতা নাই লোকে জন্ম দিয়া সন্তান এটা আনি তোমালোকে তুলি তালি ডাঙৰ দীঘল কৰিছা তাতে তোমালোক মা দেউতা হৈ গলা মই কেতিয়াও তোমালোকক মা দেউতা বুলি মানিব নোৱাৰো ইমান ডাঙৰ কথা এটা ইমান দিনে তোমালোকে মোৰ পৰা লুকুৱাই ৰাখিলা এতিয়া মই কেনেকৈ মানি লম চোৱা পৰি তোমাক মই জন্ম দিছো তুমি মোৰ সন্তান তোমাক ইমান ধুনীয়াকৈ বুজাইছো কথাবোৰ তুমি কিয় নুবুজা বাৰু এনেকৈ নাথাকিবাচোন ইমানৰ পিছতো আৰু কিমান মিছা মাতিবা তোমালোকে সেইদিনা সেই মানুহগৰাকী আহিয়ে যে তোমাক অপমান কৰিছিলে তেতিয়া কিয় একো মাত মাতিব নোৱাৰিলা যদি মোক তুমি জন্ম দিছা তেনেহলে সকলোবিলাক প্ৰমাণ বিচাৰোতে তুমি কিয় একো ক'ব নোৱাৰিলা কোনোবা আহিছে তুমি অকণমান ৰবা মই চাই আহো বৰষা তুমি আহিছা খুৰী আপোনালোকৰ পৰি ঘৰত নাই নেকি বাৰু ফোন কৰিলেও ফোনটো ৰিচিভ নকৰে আৰু আজিকালি ইমান ওলাইও নাযায় সেইটো কাৰণে মই তাই ওচৰলৈ আহিলো খবৰ এটা ল'বলৈ আছে তাই ভিতৰতে আছে জানো কি হৈছে আজি 3 দিনমান ক'তো ওলাইও যোৱা নাই অকল খালি ৰুমটোতে সোমাই থাকে দিনাখন যে আমি ওলাই গৈছিলো ৰক্তিম দাই তাইক বহুত বেয়াকে ক'লে খুৰী আপোনাক কথা এটা কওঁ কোৱাচোন কি কথা খুৰী তাই সঁচাকে মাক দেউতাক নাই নেকি আপোনালোকে সঁচাকে তাইক তুলি লৈছে নি খুৰী আপুনি কি ভাবিছে নাই নাই একো ভবা নাই যোৱা তাই ভিতৰতে আছে ঠিক আছে খুৰী মই ভিতৰলৈকে যাওঁ খুৰী অ খুৰী কি কৰিছ তই বৰষা তই আহিছ বহ ইয়াতে তোক ইমান ফোন কৰো ফোনটোও ৰিচিভ নকৰ ওলাই নোযোৱাও হলি কি হৈছে তোৰ আজিকালি মই ঘৰৰ পৰা ওলাই যোৱাটো বন্ধ কৰিছো সেইদিনা দেখিছিলি নহয় ৰক্তিম দাই কেনেকৈ ক'লে সকলোৱে মোক হাঁহে ওলাই গলেই মানুহে ঠাট্টা কৰে সেইকাৰণে মই ঘৰৰ পৰা ওলাই যোৱাটো একেবাৰে বাদ দিছো খুৰীয়েও কৈছে তই বোলে মন মাৰি আছ এনেকুৱা কৰি থাকিলে খুৰীহঁতে মনত দুখ পাব নহয় যদিও তোক খুৰা খুৰীহঁতে জন্ম দিয়া নাই তথাপিতো নিজৰ ছোৱালীটোৰে ডাঙৰ কৰিছে তই এনেকুৱা কৰি থাকিলে খুৰীহঁতে মনত দুখ পাব নহয় যা এতিয়া উঠিলো কিবা এটা খাই লগে যেতিয়ালৈকে মই মোৰ প্ৰশ্নৰ উত্তৰ নাপাওঁ তেতিয়ালৈকে মই একো নাখাওঁ হ'ব দে এইবোৰ ভাবি জানো কিবা লাভ আছে হ'ব এতিয়া তই উঠ কিবা এটা খাই লগে যা মই বেছি দেৰি নকৰো মই এতিয়া যাওঁ আবেলি আমাৰ ঘৰলৈ পাক যাবি ঠিক আছে যাম দে হ'ব দে ঐ ৰ ক'ত গৈছিলি আজি তোৰ লগত বডিগাৰ্ড নাই নেকি তোক কিয় লাগে তই তাইক সেইদিনাখনি বহুত বেয়াকে ক'লি তোৰ প্ৰতি অকণমান যদি মোৰ ভাল পোৱা আছিলে আজিৰ পৰা তাকো নাইকিয়া হৈ গ'ল হ'ব দে মই যাওঁ আজিৰ পৰা তই যদি মোক ক'ৰবাত দেখও তেতিয়াহ'লে নেমাতিবি বৰ বেয়া কথা হ'ল সেইদিনা তাইক মই তেনেকে ক'ব নালাগিছিলে নাই মই আজি তাইক মাপ খুজিবই লাগিব পৰি বহিছা তই আকৌ কিয় আহিছ ৰবি ভুল নুবুজিবি মই তোক মাপ খুজিব আহিছো
সেইদিনাখনি মই তোক বহুত বেয়াকে ক'লো, পাৰিলে তই মোক ক্ষমা কৰি দিবি। নালাগে তই মোক মাফ খুজিব, যি কৈছ সঁচা কথাই কৈছ। তহঁতি যদি নকলিহেঁতেন আজি হয়তো মই একো গমেই নাপালোহেঁতেন। এইবোৰ কথা ভাবি নাথাকিবি, আমি তোৰ লগত আছো নহয়। এইবোৰ কথা ভাবি থাকিলে তোৰ কিবা লাভ হ'ব জানো? তই নিজৰ কামত নিজে আগবাঢ়ি যাবি। মই যাওঁ, তোৰ মন বেয়া কৰি নাথাকিবি। ঠিক আছে যা। ঠিক আছে যাওঁ। বহুত বিপদত পৰিছো, কি কৰিলে ভাল হ'ব বাৰু? একো ভাবিয়ে পোৱা নাই। কথাখিনি কৈ দিব পাৰো, কিন্তু জনাৰ পাছত যদি আকৌ তাই ইয়াৰ পৰা গুচি যায়। নাই নাই, দেউতাকে ফোন এটা কৰোচোন, তেখেতেহে কিবা এটা ক'ব পাৰিব। হেল্ল', কোৱাচোন। শুনকচোন, মই বহুত বিপদত পৰিছো জানেনে? আজি কিমান দিন হ'ল তাই ভালকৈ মাতবোল কৰা নাই, খোৱা বোৱাও কৰা নাই, অকল একেটা কথাতে লাগি আছে। কি কৰিলে ভাল হ'ব মই একো ভাবি পোৱা নাই। আপুনি কিবা এটা কওকচোন। এটা কাম কৰা, তাইক সকলো সঁচা কথাবোৰ কৈ দিয়াই ভাল নেকি? এদিনটো এনেও ক'বই লাগিব। ময়ো ভাবিছো সঁচা কথাখিনি কৈ দিওঁ, কিন্তু কথাখিনি কৈ দিলে আকৌ যদি তাই... একো নহয়, তুমি চিন্তা নকৰিবা, যি হ'ব ভালৰ কাৰণেই হ'ব। ঠিক আছে বাৰু দিয়ক, তাইক মই আজি ভালকৈ সকলো কথা বুজাই কৈ দিম। হ'ব দিয়ক, ৰাখিছো। আপুনি যিমান পাৰে সিমান সোনকালে ঘৰলৈ আহিব। ঠিক আছে, মই অহা সপ্তাহত গৈ আছো। ঠিক আছে দিয়ক। আজি তাইক সকলো কথা কৈয়ে দিওঁ। এনেকৈ থাকিলে তাইও বহুত কষ্ট পাইছে, আমিও ইমান কষ্ট পাইছো। তাইক কৈয়ে দিম। কৃষ্ণ প্ৰভু, ছোৱালীজনী আৰু ঠিক হ'লেই হয় দেই। আজি ল'ৰাটোৱেও কৈ আছে ছোৱালীজনী ইমান ভাল বোলে, তাইক যদি বোৱাৰী হিচাপে পাওঁ বৰ ভাল হ'ব। তাতে মাক দেউতাক নাইকিয়া ছোৱালী, মই তেনেকুৱা ছোৱালী এজনী বিচাৰিয়ে আছিলোঁ। তাইক যদি উদ্ধাৰ কৰিব পৰা যায়, ভগৱানেও আমাক চকু মেলি চাব। পৰি, তোমাৰ লগত মোৰ দৰকাৰী কথা কেইটামান আছিলে। কথাকেইটা তুমি ভালকে শুনিবা। পৰি, আজি তোমাক মই সকলো সঁচা কথা ক'ম। তুমি তোমাৰ প্ৰশ্নৰ উত্তৰ পাই যাবা। মই মোৰ প্ৰশ্নৰ উত্তৰ পাম? পাবা তুমি আজি উত্তৰ। ইমান দিন হ'ল তুমি এনেকৈ মন মাৰি আছা, একেটা কথাতে লাগি আছা। সকলো গম পালা যেতিয়া কৈয়ে দিওঁ আজি। আৰু মই দেউতাৰ লগতো সকলো আলোচনা কৰিহে তোমাক ক'বলৈ লৈছো। আচলতে পৰি, মই তোমাক জন্ম দিয়া নাই। আজিৰ পৰা প্ৰায় 20 বছৰ আগত যেতিয়া তোমাৰ জন্ম হৈছিল, তোমাৰ মাক মেডিকেলত এডমিট কৰাৰ সময়ত দেউতা অফিচত আছিল। আৰু সেই খবৰটো পাই দেউতা লৰালৰিকৈ মেডিকেললৈ যাওঁতে হঠাৎ কাৰ এক্সিডেণ্ট হৈ দেউতা ঢুকাইছিল। সেই খবৰটো তোমাৰ আইতাই মাক জনোৱা নাছিলে। মেডিকেলত তোমাৰ জন্মৰ পাছত যেতিয়া ঘৰলৈ আহিছিলে, তেতিয়া মায়ে বাৰে বাৰে সুধিছিল দেউতাৰ কথা। কিয় এবাৰো নগ'ল, কিয় তেওঁ তোমাক চাব বিচৰা নাছিল। কিন্তু আইতাই যেতিয়া কথাখিনি কৈ দিছিল, তোমাৰ মাও এইখন পৃথিৱী এৰি গুচি গৈছিল। কি জানা পৰি, তোমালোকৰ সম্পৰ্কীয় কোনো মানুহেই তোমাৰ দায়িত্ব নললে। আৰু আইতাও তেতিয়া বহুত অসুখীয়া আছিল। বেমাৰী দেহাটোৰে তোমাক ডাঙৰ কৰিব পৰা সামৰ্থ্য নাছিল। গতিকে তোমাক আমাৰ হাতত তুলি দিছিল। আমিও তেতিয়া নিঃসন্তান আছিলো।
দেউতা আৰু মই তোমাক জন্ম নিদিলেও নিজৰ ছোৱালীৰ দৰে আমি তোমাক বহুত কষ্টৰে ডাঙৰ কৰিলোঁ, পঢ়াই শুনাই ইমানখিনি পোৱালোঁ। এই কথাখিনি তুমি গম পাবা বুলি আমি গাঁৱৰ ঘৰলৈ আহিব বিচৰা নাছিলোঁ, গুৱাহাটীতেই আছিলোঁ। কিন্তু শেষ মুহূৰ্তততো আমি নিজৰ ঘৰখনলৈ আহিবই লাগিব। তুমি মনত আঘাত পাবা বুলিয়ে আমি ইমান দিনে কথাখিনি তোমাৰ পৰা লুকুৱাই ৰাখিলোঁ। এতিয়া সকলো কথা তোমাক ক'লোঁ। তুমিও পঢ়া শুনা শিক্ষিত ছোৱালী, গতিকে সিদ্ধান্ত তোমাৰ। আজি সকলো সঁচা কথা গম পাই মোৰ বহুত ভাল লাগিছে, কিন্তু মোৰ বেয়াও লাগিছে, কাৰণ মোৰ জন্ম দিয়া মা দেউতা এইখন পৃথিৱীত নাই। কিন্তু মা, তাত মোৰ কি ভুল আছিল? মোৰ জন্ম হোৱাটো ভুল আছিল নে তোমালোকে তুলি লোৱাটো ভুল আছিল? মানুহবোৰে যে ইমান ঠাট্টা কৰে, ক'তো ওলাব নোৱাৰোঁ। আচলতে কি জানা পৰি, আজিকালি সমাজৰ এচাম মানুহৰ মানসিকতাই এনেকুৱা, বহুত হিংসা কৰে। কাৰোবাক আগবাঢ়ি যোৱা দেখিলে কেনেকৈ তললৈ নমাব পাৰি দিনে ৰাতিয়ে সেইটোৱে চিন্তা কৰে। এইকেইদিন তোমালোককো মই বহুত কষ্ট দিলোঁ, তোমালোকে মোক বেয়া নাপাবা। আমি তোমাক কোনোদিন বেয়া নাপাওঁ পৰি। যোৱা, তুমি এতিয়া মুখ হাতকেইটা ধুই লোৱাগে। ঠিক আছে মা। আজিহে মোৰ মনটো ভাল লাগিছে। তাই যে কথাখিনি ইমান সহজতে বুজি পাব ভবাই নাছিলোঁ। এইটোৱে নেকি ঘৰটো? চাগে এডজাষ্ট কৰা মতেতো এইটোৱে হ'ব লাগে। আহকচোন। বহকচোন। আপোনাক মই চিনি পোৱা নাই, ক'ৰ পৰা আহিছে বাৰু? মোক তুমি চিনি নাপাবা বাৰু, মোৰ ঘৰ ওচৰতে। অঁ, হয় নেকি? আমি মানে ওচৰৰ মানুহবিলাক ইমান চিনি নাপাওঁ, আগতে ইয়াত নাছিলোঁ যে। তোমালোকৰ সকলো কথা গম পাই মই আজি এটা বিশেষ প্ৰস্তাৱ লৈহে আহিছোঁ। প্ৰস্তাৱ? কওকচোন বাৰু, কি প্ৰস্তাৱ আনিছে? তোমাৰ ছোৱালীজনী মই মোৰ ল'ৰালৈ বিয়া পাতিব বিচাৰোঁ। এইটোতো বহুত ভাল কথা। সেইদিনা মোৰ ল'ৰাটোৱে তোমাৰ ছোৱালীজনীক ৰাস্তাত লগ পাইছিলে, আৰু তেতিয়াৰ পৰা ল'ৰাটোৱে ঘৰত গৈ কেৱল তাইৰ কথাই কৈ আছে। কিন্তু কোনো কিন্তু নাই। মোৰ ল'ৰাই ভাল চাকৰি কৰে, ছোৱালীজনীক খুব সুখত ৰাখিব, আৰু মই খুব ভালকৈ ৰাখিম ছোৱালীজনী নিজৰ ছোৱালীৰ দৰে। তুমি চিন্তা কৰিব নালাগে। ঠিক আছে দিয়ক, মই দেউতাকৰ লগতো কথাটো আলোচনা কৰোঁ, আৰু আপোনালোকৰ লগত যদি এটা সম্বন্ধ গঢ়িব পাৰোঁ আমাৰো বহুত ভাল লাগিব। ঠিক আছে, আজিলৈ আহোঁ তেতিয়াহ'লে। মই কিন্তু আশা কৰিলোঁ দেই তাইক বোৱাৰী হিচাপে পাম বুলি। তোমালোকে আলোচনা কৰি মোক খবৰটো দিবা। আজি আপুনি প্ৰথম আহিছেহে, চাহ একাপটো খাই যাওক। না, চাহ নাখাওঁ দিয়া, মই ল'ৰাৰ লগত যেতিয়া আহিম তেতিয়া খাম। ঠিক আছে বাৰু, মই খবৰটো জনাম তেনেহ'লে। আহিছোঁ এতিয়া, খবৰটো সোনকালে জনাবা। এতিয়াই ফোন কৰি মই দেউতাকক কথাখিনি জনাই দিম।